গাইজ মই স্বপ্নম আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো আৰু এতিয়া বনাম ৰাখি আৰু তাৰ পিছত বনাম মিঠাই কালিৰ কাৰণে যেহেতু কালি ৰক্ষা বন্ধন হয় আৰু এইবোৰ ৰাখি আচলতে কিনা হৈ গৈছে তথাপি মই ভাবিছো যে ঘৰত মই নিজে ৰাখি বনাই লম আৰু তাৰ পিছত বনাও মিঠাই আৰু লগতে বনাও অকমান চকলেট তো সেইকাৰণে এতিয়া আমি যাওঁ বনাবৰ কাৰণে বলক সো এতিয়া মই আহি গৈছো পাকঘৰত আৰু এতিয়া মই বনাম গোলাপ জামুন বনাম এতিয়া মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ললো আৰু আজি আচলতে কতো যোৱা নাই কাৰণ আজি ইউনিভাৰ্চিটি একচুৱেলি আমাৰ আজি ক্লাছ নাই মানে ডিপাৰ্টমেণ্ট আজি অফে আছে তো আজি আমাৰ ক্লাছ নাই সেইকাৰণে মই ইউনিভাৰ্চিটি যোৱা নাই কিন্তু এতিয়া মই ঘৰত যেহেতু কাম আছে মই কৰিব লাগিব এইখিনি কৰি উঠাৰ পিছতে মানে চাওঁ কি কৰোঁ অলপ দূৰত লওঁ নে কি কয় মানে ওচৰত আনিলে মুখখন বহুত ডাঙৰ লাগে আচলতে ডাঙৰেই দিয়াচোন শকত হৈছোঁ যিহেতু অ'কে এতিয়া এইখিনি বনাওঁ তাৰপিছত চকলেটখিনি বনাম আৰু তো মই ইয়াতে এখন কাঢ়ি লৈ আছোঁ আৰু এইটো লৈছোঁ গোলাপ জামুন মই গোটেই নবনাওঁ অলপ কৰি বনাম তো সেইকাৰণে ইয়াতে আধা বনাম মানে বহুত বেছি হৈ যায় আৰু সেইকাৰণে আধা বনাম তো এইটো অলপ কাটি লওঁ আৰু এইটো কাটি লওঁ লগতে ইয়াতে মই আধা দি দিম আচলতে মেজাৰ কৰি লওঁ কিমানখিনি আছে তো ইয়াতে এবাতি দি দিছোঁ আৰু ইয়াতে আছে অলপ হৈ যাব আৰু ইমানখিনি আছে তো এইখিনি থাকক এইখিনি বেলেগ কেতিয়াবা বনাম কাৰণ বহুত বেছি নালাগেতো ইনষ্ট্ৰাকশ্যন দিয়া আছে কি পানীৰে মাৰিব লাগে তো মই ইয়াতে গাখীৰ দিম মই গাখীৰেৰে বেছিভাগ কৰোঁ সেইকাৰণে মই গাখীৰ দিম ইয়াতে তো ইয়াতে মই লৈ লৈছোঁ প্ৰিমিক্সৰ গোলাপ জামুনৰ প্ৰিমিক্সখিনি লৈ লৈছোঁ আৰু ইয়াতে মই গাখীৰ এড কৰিছোঁ আৰু লগতে এচামুচ ঘি দিছোঁ অলপ সময়ৰ মূৰে মূৰে মানে ইয়াতে গাখীৰ মিক্স কৰি থাকিব লাগে কাৰণ নহ'লে বা এইটো ড্ৰাই হৈ যায় তো যেতিয়া বনাব পাৰিলে অলপ দেৰি মূৰে গাখীৰ মিক্স কৰিব যেতিয়া এনেকুৱা লাগিব যে বস্তুটো ড্ৰাই হৈ গৈছে গাখীৰ মিক্স কৰিব চ' এতিয়া বনাম চাচনি আৰু ইয়াতে দিছোঁ কেৰাহী আৰু ইমানখিনি লৈছোঁ চেনি এবাটিত কৰি কমে আৰু আধা বাটি হ'ব তো দিছোঁ চাচনি আৰু তাকো ইয়াতে দিছোঁ চেনি আৰু লগতে ইয়াতে দিম পানী আৰু ইয়াতে দিম পানী অলপ বেছিকৈ দিছোঁ আৰু এইখিনি ইয়াতে ইণ্ডাকশ্যনতে বহাই দিম চুচটো দি দিওঁ এইখিনি এতিয়া হ'বলৈ দিওঁ আৰু ইয়াতে দুটামান ইলাইচি দি দিম ফ্লেভাৰৰ কাৰণে তো ইয়াতে দিছোঁ ৰিফাইন আৰু ৰিফাইনৰ লগত ইয়াতে অকণমান দি দিম এচামুচ ঘি দি দিম ইয়াতে আৰু এইখিনি মোটামুটি গৰম হৈয়ে গৈছে আৰু এতিয়া আমি গোলাপ জামুনকেইটা ইয়াতে ভাজিম তো ইয়াতে দিছোঁ ঘি অলপ মিক্স কৰি দিওঁ চ' মই ইয়াতে অকণমান আটা দি চাম মানে যিটো গোলাপ জামুনৰ কাৰণে মাৰিছিলোঁ আটাখিনি তাৰ অলপ দি চাইছোঁ যাতে যদি অলপ বাবলছ হয় ন সেনেকুৱা সময়তে কি কৰিব গোলাপ জামুনৰ গোলকেইটা ভাজা ষ্টাৰ্ট কৰিব মানে কি হয় যদি মানে বেছি গৰম হৈ যায় তেলটো তেতিয়া যদি মানে গোলাপ জামুনৰটো ভাজা ষ্টাৰ্ট কৰে তেতিয়াহ'লে জ্বলি যাব পাৰি ভিতৰৰ পৰা নিসিজিব তো একেবাৰে মানে কম জুইত মানে এইটো ভাজিব তেতিয়াহ'লে বহুত ধুনীয়া হয় বহুত ধুনীয়াকৈ ফুলে কি মজা লাগছে ভিডিঅ'ত মগ দেখালো নিজকে উঠো অলপমান শ্বাস পাইছোঁ মই গোটেই বতাহতে হৈ গৈছে
ওই কি চেনি বানে হৈছে মোটামুটি অল্লাহ কি গৰম গৰম কি ফুল লাগে মেয়ে খাবা কালি খাবি তোৰ কাৰণে বনাই আছো কালি খাবি দে গধূলি এটা আইচক্ৰীম কিনি আনি দিবি মিঠাই কেইটা দেখিছে না চাচনি অলপ কম হ'ল দাবি দিছে এইটো মই খাম দে ডিসাইড করলাই এতিয়া এমিন চাই কোন এইটো মই খাম দে চিলচিলাটো ক'ত যা যোৱাটো এটা উঠি আছে এইটো চাহ একবাৰ চাহ দেখো ঢালি দি অলপমান itu mana itu humaisi nih lagi itu tuh pada lagi sih sudah sasnya itu lagi lari kayak di dalam jalan bahasa কি কি হলো কালার করবা লাগবে র hasil udah kan oh sasni benar tadi ঢালি দিম ৰ এবাৰ দুটান চকলেট বনাও চাচনি বনাই দিওঁ এইটোতে ভৰাই আমি কেৱে কিবা ক'ব আপুনি কিয়া কৈ দি দুই এখালমান কথা চেনি 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 এমান চেনি দিছা তুমি জানি পাবা সো এতিয়া মোৰ গোলাপ জামুনখিনি হ'ল বাৰু কিন্তু কথা হৈছে কি যিখিনি চাচনি বনাইছিলোঁ সেইখিনি গোটেই শেষ হৈ গ'ল তো সেইকাৰণে এতিয়া মই আকৌ মানে চাচনি ভৰাই দিছোঁ ইয়াতে চাচনি ভৰাই দিছোঁ আৰু ইয়াতে হৈছে এইখিনি গোলাপ জামুনকেইটা অলপ কৰি বনাইছোঁ বেছি বনোৱা নাই ইমানখিনি হৈ যাব আৰু ইয়াতে বহাই দিছোঁ চাচনি আৰু নতুন কৰি এইখিনি আৰু বাকী ইয়াৰে পিছত অকণমান একচুৱেলি বাচনো আছে বাচনখিনি মাজব আছে আৰু তাৰপিছত বনাম চকলেটখিনি বনাম আৰু তাৰপিছত হৈ যাব আৰু বাকী দিনৰখিনিতো আছে দিনৰ কাম আৰু বহুত আছে কৰিব লগা ৰাখিও আচলতে বনাব আছিলে তো সেইখিনিও বনাব লাগিব দেখাম বাৰু হা মই কি ৰাখি বেছি নবনাওঁ দুডাল ৰাখিয়ে বনাম আৰু কাৰণ এক্সট্ৰা ৰাখি যিহেতু কিনি অনা হৈছে তো মই বাছ বনাম আৰু দুটামান ৰাখি তো সেইকাৰণে তো ৰাখিকেইটা বনোৱা সময়ত মই দেখাম বাৰু তো গাইছ ইয়াতে মই দি দিলোঁ চাচনিখিনি বনোৱা হৈছিলে তো এইখিনি দেখিবৰ কাৰণে বহুত বেছি ধুনীয়া হৈছে তো এইখিনিতো মোৰ গোলাপ জামুন হৈ গ'ল আৰু এতিয়া কৰিম মই বাকী কাম এইখিনি ঢাকি থৈ দিওঁ এতিয়া অলপ চাচনি সোমাই লওক তাৰপিছত হৈ যাব সো গাইছ ইয়াতে মই বনাম এতিয়া চকলেট আৰু ইয়াতে লৈছোঁ মই ডাৰ্ক কম্পাউণ্ড চকলেট আৰু ইয়াতে এটা নতুন পেকেট আছে এইটো পেকেট মই খুলি ল'লোঁ এই মাত্ৰ এইটো হৈছে মিল্ক কম্পাউণ্ড আৰু এটা আছে মোৰ তাত হোৱাইট কম্পাউণ্ড এইটো হোৱাইট কম্পাউণ্ড আছে কিন্তু এইটো মই মিক্স নকৰোঁ এইটো মোক নালাগে এতিয়া বৰ্তমান আজি মই কেৱল মিল্ক কম্পাউণ্ড আৰু চকলেট কম্পাউণ্ড মানে ডাৰ্ক কম্পাউণ্ড যিটো আছে আৰু এইটো ডাৰ্ক কম্পাউণ্ডটো পেকেটটো শেষে হৈছে আৰু নাই তো এইখিনি মিক্স কৰি এইটো হাৰ্ট শ্বেপৰ যিটো মোল্ড আছে ন সেইটোত মানে চকলেটকেইটা বনাম আৰু এতিয়া তো ইয়াতে মই মগত পানী লৈছোঁ এইখিনি মই হ'ব দিওঁ এতিয়া গৰম কাৰণ ডাবল বইল মেথডত মই এইখিনি বনাম যিহেতু যাৰ তাত মাইক্ৰ'ৱেভ আছে সিহঁতে নিজে মানে মাইক্ৰ'ৱেভ কৰিব পাৰে অভেনত গৰম কৰি ল'ব পাৰে কিন্তু যিহেতু মোৰ নাই তো সেইকাৰণে এনেকৈ ডাবল বইল মেথডতে কৰিম আৰু
দি দিছোঁ মিল্ক কম্পাউণ্ডখিনি আৰু ইয়াতে দিম আনচল্টেড বাটাৰ 1 চামুচ। যদি আনচল্টেড বাটাৰ নাই তেতিয়াহ'লে নিদিলেও একো প্ৰব্লেম নাই, বাটাৰ দিবও পাৰে নিদিবও পাৰে। দিলে মানে কি হয় এটা ধুনীয়া চাইন আহে আৰু টেষ্টটো বহুত ধুনীয়া হৈ যায়, সেইকাৰণে মই ইয়াতে দিছোঁ। নিদিলে একো প্ৰব্লেম নাই আৰু এনেকৈও বনাব পাৰে। তো ইয়াতে পানীখিনি যিহেতু গৰম হৈ আহিল, তো এতিয়া মই এইটো ইয়াতে দি দিম, বহাই দিম ইয়াতে এনেকৈ। আৰু এইখিনি গৰম হ'ব ডিমখিনি। তো ইয়াতে মই আৰু 1 চামুচ বাটাৰ দি দিছোঁ। টোটেল মই ইয়াতে 2 চামুচ বাটাৰ দিলোঁ। এইখিনি গলি আছে অলপ অলপকৈ। অলপ অলপকৈ গলি আছে এইখিনি। অকণমান গেছটো কমাই দিওঁ। তো এইটো এইখিনি গলি আছে, গলা হোৱা মানে কি কৰিম আমি, যেতিয়ালৈকে গলি যায় আৰু মানে একদম লিকুইড ফৰ্ম যেতিয়ালৈকে নহয় আৰু তেতিয়ালৈকে এইখিনি আমি গৰম কৰিম। আৰু ইয়াতে লৈ লৈছোঁ এইটো, মই ধুই লৈছোঁ এইটো ভালদৰে। আৰু ইয়াতে মই অকণমান কি কৰিম, ৰিফাইন অইল দি দিম। লাগে ইয়াতে বাটাৰো দিব পাৰে, নহ'লে বা ৰিফাইনো মিক্স কৰি দিব পাৰে। এইটো চিলিকনৰ মোল্ড হয়। মই ইয়াতে অকণমান ৰিফাইন গোটেইখিনি এনেকৈ লগাই লগাই দিম, যাতে যেতিয়া চকলেটটো ওলাম নহয়, ওলোৱাতে যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু সেইকাৰণে, নহ'লে বা আঠা খাই ধৰিব পাৰে। কিন্তু চিলিকনৰ মলত সেনেকুৱা একো প্ৰব্লেম নহয়, তথাপি আৰু নিজৰ ছেফটি এটা। তো মোৰ তাত এনেকুৱা টাইপৰ স্প্ৰিংকলছ আছে, তো স্প্ৰিংকলছ মই দি দিম হাৰ্ট শ্বেপটোত। নিদিলেও একো প্ৰব্লেম নাই, বাট মই দিব খুজি আছোঁ আৰু। ইয়াতে মই এটা বাতি লৈছোঁ আৰু অকণমান স্প্ৰিংকলছ ওলাই ল'ম, আৰু এই স্প্ৰিংকলছখিনি ইয়াতে এনেকৈ দি যাম। কৰিলোঁ আৰু ইয়াতে হ'ল মোৰ চকলেটখিনি যিখিনি মই গলাই লৈছিলোঁ, আৰু ইয়াতে মই এইখিনি ঢালি দিম অলপ অলপ কৰি। মই চকলেটখিনি ফিল কৰি ল'লোঁ, আৰু যিখিনি মই বনাইছিলোঁ সিমানখিনি মানে গোটেইখিনি লাগি গৈছে ইয়াতে, ভালদৰে ফিল হৈ গ'ল। মই হাৰ্ট শেপত বনাইছোঁ, এইখিনি মই এতিয়া ফ্ৰিজত থৈ দিম। আৰু বাহিৰত থ'লেও মানে এইটো গোট মাৰিবই, কিন্তু তথাপি ফ্ৰিজত থ'লে ন সোনকালে গোট মাৰে, তো সেইকাৰণে ফ্ৰিজতে এইখিনি এনেকৈ থৈ দিম। কাম কৰি কৰি মোৰ বেছি ভোক লাগি গ'ল, সেইকাৰণে আম্মা ইয়াতে বনালে মিনি ধোচা। এইটো সৰু চাইজৰ ধোচা এটা বনাইছিলে, তো মই চাহৰ লগত খাম। ইয়াতে চাহ বনাইছিলে আম্মাই। তো এতিয়া মই ধোচা আৰু চাহখিনি খাম, আৰু লগতে মই আপোনালোকক দেখাম যে চকলেটখিনি মানে ফ্ৰিজত থৈছিলোঁ যে কেনেকুৱা হৈ গৈছে। মই দেখাম বাৰু আপোনালোকক সেইখিনিও। যিহেতু বহুত বেছি গৰম, তো ফেনৰ চুইচটো দি লওঁ। তো মোৰ চাহ খোৱা হৈ গ'ল, আচলতে বহুত বেছি ভোক লাগি আছিল, আম্মা আৰু মই চাহ খালোঁ। আৰু ইয়াতে হ'ল চকলেটখিনি হৈ গৈছে, তো এইখিনি মই এতিয়া ওলাই ল'ম, ওলাই কিনে আপোনালোকক দেখাই। চিলিকনৰ মল্ডত যদি মানে চকলেটটো বনোৱা হয়, এটা ইয়াৰে প্লাছ পইণ্ট থাকে যে বহুত সোনকালে মানে ডিমল্ড হৈ যায়। কিন্তু যদি মানে আইচ ট্ৰে যিটো থাকে আৰু সেইটোত যদি বনোৱাই, তো অলপ প্ৰব্লেম হয় ওলাবৰ কাৰণে। কিন্তু চিলিকনৰ মল্ডত বহুত মানে সুবিধা হয় ওলাবৰ কাৰণে, বহুত বেছি ভাল হয়, আৰু চকলেট মানে ভালদৰে ওলাই যায়। তো ইয়াৰ পৰা মই গোটেইখিনি চকলেট ওলাই ল'লোঁ, আৰু চকলেটখিনি দেখিবৰ কাৰণে বৰ্তমান এনেকুৱা হৈ আছে।
So guys, মোৰ চকলেট খিনি হৈ গ'ল, লগতে গোলাপ জামুনো হৈ গ'ল, আৰু এতিয়া যাওঁ বনাবৰ কাৰণে ৰাখি, আৰু ৰাখিখিনি বনাম আৰু আপোনালোককো দেখাম কেনেকুৱা হৈছে। নিশ্চয় জনাব মোক কমেণ্ট কৰি যে ৰাখিখিনি কেনেকুৱা লাগিছে। তো ৰাখি বনাবৰ কাৰণে মই লৈছোঁ কিছুমান গ্লিটাৰ শ্বিট, মোৰ তাত আছিল আগৰ পৰাই, আৰু লগতে এইকেইখন মোৰ ইনভিটেশ্যন কাৰ্ডৰ কিছুমান আছিলে পুৰণা, ৰাখি থৈ দিছিলোঁ মই, আৰু লগতে এইবোৰ আছে মোৰ ষ্ট'ন, যিবোৰ ষ্ট'ন মানে ষ্টিকাৰ ষ্ট'ন থাকে আৰু আঠা লগোৱা থাকে সেইবোৰ, আৰু লগতে এইটো এটা টোপোলা বান্ধি থৈ দিছিলোঁ। ইয়াতে কিছুমান মোৰ পাৰ্লছ আছে, হাফ পাৰ্লছ যিটো থাকে সেইটো আছে, লগতে মোৰ ষ্ট'নৰ চেইন আছে যিটো এক্সট্ৰাকৈ কিনিব পায়, ৰিবনছ, তাৰপিছত গোটাপাট্টি, লেচ, আৰু লগতে আছে মোৰ তাত গোটাপাট্টি, এইটো ৰাউণ্ড শ্বেপত হয়, কি কয় মই নাজানো আচলতে এইটো। তো মই আজি ভাবিছোঁ এনেকুৱাৰে কিবা এটা ৰাখি বনাম, আৰু লগতে মোৰ তাত ঊণ আছিলে, তো এনেকুৱাকৈ বনাম, মই আপোনালোকক দেখাম বাৰু। চ' প্ৰথম ৰাখিটো বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ গোটাপাট্টিৰ এটা ৰাউণ্ড শ্বেপৰ চকৰি এটা লৈ লৈছোঁ, আৰু লগতে মই গ্লিটাৰ শ্বিটৰ ৰাউণ্ড শ্বেপতে মই সৰুকৈ এটা কাটি ল'ম, ৰাউণ্ড শ্বেপত, যাতে মই যিটো মানে চকৰি লৈছিলোঁ আৰু সেইটোৰ ওপৰত যাতে মই পেষ্ট কৰিব পাৰোঁ। তো সেনেধৰণে মই ভালদৰে কাটি ল'ম এটা ৰাউণ্ড শ্বেপত। তো এইটো মই এনেধৰণে কাটি লৈছোঁ, মোৰ দেখাত লাগি আছে যে অলপ ডাঙৰ হৈছে, তো মই আকৌ অকণমান সৰু কৰি কাটি ল'ম। তো এই বক্সটোত মোৰ আছে কিছুমান সৰু সৰু হাফ পাৰ্ল, আৰু লগতে কিছুমান ষ্ট'নছ আছে। তো মই ইয়াতে হোৱাইট কালাৰ হাফ পাৰ্ল লৈ ল'ম, আৰু এখন ইনভিটেশ্যন কাৰ্ড আছিলে মোৰ তাত পুৰণা, সেইখনৰে মই এটা ৰাউণ্ড শ্বেপৰ এটা চাৰ্কেল কাটি ল'ম। তো ইয়াতে মই লৈছোঁ গ্ৰীণ কালাৰৰ ঊণ, আৰু মই এই চকৰিটোৰ ওপৰত দি দিছোঁ ফেবিকল, আপোনালোকে যিকোনো ইয়াতে গ্লু ল'ব পাৰে। তো যিটো মই গ্লিটাৰ শ্বিটৰ শ্বেপ এটা কাটি লৈছিলোঁ চাৰ্কেল শ্বেপ, সেইটো লগাই দিছোঁ, আৰু লগতে গ্ৰীণ কালাৰৰ যিটো ঊণ লৈছিলোঁ সেই ঊণটোৰ একেবাৰে লাষ্টৰ পিনে গাঁঠি মাৰি দিছোঁ, আৰু লগতে ইনভিটেশ্যন কাৰ্ডখনৰ যিখিনি কাগজ লৈছিলোঁ, যিটো এক্সট্ৰা কাগজ পিছফালে লগাবৰ কাৰণে, সেইটোত মই আঠা লগাই দিছোঁ, তাৰে ওপৰত ঊণটো দিছোঁ, আৰু লগতে মই সেই চাৰ্কেলটো তাত পেষ্ট কৰি দিছোঁ। এতিয়া ওপৰত মই অকণমান ফেবিকল দিম, আৰু হাফ পাৰ্লটো ইয়াতে পেষ্ট কৰি দিম, আৰু মোৰ ৰাখিটো হৈ গ'ল। চ' ছেকেণ্ড ৰাখিটোৰ কাৰণে মই গ্লিটাৰ শ্বিটৰে লৈ লৈছোঁ, দুটা বেলেগ বেলেগ কালাৰৰ গ্লিটাৰ শ্বিট লৈ লৈছোঁ, আৰু তাত আঠা লগাই দিছোঁ, আৰু সেইটোৰ তলৰ পিনে আঠা লগাবৰ কাৰণে যাতে ঊণটো থাকি যায়, তাৰ কাৰণে মই এক্সট্ৰাকৈ এখন পেপাৰ কাটি লৈছোঁ, আৰু ইয়াতে মই ফেবিকলেৰে হাফ পাৰ্লকেইটা জইন লগাই দিছোঁ, মানে আঠা লগাই দিছোঁ ইয়াতে। তো ফাইনেলি মোৰ দুটা ৰাখি হৈ গ'ল বনোৱা, কেনেকুৱা হৈছে মোক জনাব কমেণ্ট কৰি। তো এই দুটা ৰাখি মোৰ বনোৱা হৈ গ'ল। চ' গাইজ, মোৰ গোলাপ জামুন বনোৱা হৈ গ'ল, চকলেটো হৈ গ'ল, ৰাখিও বনাই ল'লোঁ। তো কালিৰ কাৰণে মই আধা কামটো আজিয়ে কৰি থৈ দিলোঁ। তো এতিয়া মই যাম গা ধুব, আৰু তাৰপিছত মই দুপৰীয়াৰ সাজ খাম, মানে লাঞ্চটো কৰিম আৰু। তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, কাৰণ কালিৰো যিহেতু ভ্লগটো মই বনামেই, সেইকাৰণে আজি আৰু বেছি দীঘলীয়া নকৰোঁ, কাৰণ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব, কাষত থকা বেল আইকনটো হিট কৰি দিব, আৰুনো কি ক'ম, লগ পাম আকৌ কালিৰ ভ্লগত, আকৌ লগ পাম। ঠিক আছে, আজিৰ কাৰণে এৰিছোঁ, বাই বাই।